আধা ঘণ্টা পলমকৈ আহিল প্ৰশ্ন কাকত অভিভাৱকৰ ৰোষত প্ৰধান শিক্ষক মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনটোতে বৃহৎ অঘটন ঘটিল গুৰেশ্বৰত গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক চৌধুৰী এনেদৰে বলি হ'ল জনৰোষৰ এয়া চাওক কেনেদৰে একাংশৰ প্ৰহাৰত মাটিত বাগৰি পৰিছে গাছবাৰী হাইস্কুলৰ প্ৰধান শিক্ষক চৌধুৰী নিৰাপত্তা দি অশোক চৌধুৰীক নিয়া হৈছে তেওঁই শিক্ষকতা কৰা বিদ্যালয়লৈ কিয়নো প্ৰধান শিক্ষক অশোক চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীক লৈ হেতালি খেলাৰ অভিযোগ চৌধুৰীৰ বিৰুদ্ধে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাৰ ইংৰাজী বিষয়ৰ প্ৰশ্ন কাকত 9:30 বজালৈ আহি নাপালে পৰীক্ষা কেন্দ্ৰলৈ আধা ঘণ্টা ধৰি বিনা প্ৰশ্ন কাকতে হলত বহি থাকিল উৎকণ্ঠিত পৰীক্ষাৰ্থী লগতে বাহিৰত ৰৈ থকা এইসকল অভিভাৱক আৰু উপস্থিত জনতাৰ মাজতো বাঢ়িল উৎকণ্ঠা প্ৰশ্ন কাকত আনিবলৈ গৈ সন্ধানহীন হৈ ৰল প্ৰধান শিক্ষক পৰীক্ষাৰ সময় পুৱা 9 বজা নাই অহা নাই 1-2 মিনিটবোৰ বাঢ়ি গৈ আছে মানে উৎকণ্ঠাৰ লগতে বাঢ়ি গ'ল উত্তেজনা 9:30 বজাত প্ৰশ্ন কাকতৰ টোপোলালৈ আহিল প্ৰধান শিক্ষক চৌধুৰীয়ে প্ৰধান শিক্ষকক আধা ঘণ্টা পলমকৈ অহাৰ পাছতেই উত্তেজিত লোকে বাট আগচি ধৰি অশোক চৌধুৰীৰ ওপৰত এনেদৰেই উজাৰিলে ক্ষোভ ছাত্ৰ ছাত্ৰীক দিব লাগিব অতিৰিক্ত সময় আমাৰ তাৰমানে ইয়াতে তাৰমানে প্ৰায় 10টা বাজিবৰ হ'ল কিন্তু আমাৰ ইয়াতে তাৰমানে পেপাৰ আহি কেনে উপস্থিত হোৱা নাই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীখিনি বিশেষকৈ অসুবিধা হৈছে সেই অসুবিধাখিনি কেনেকৈ হ'ল তাৰমানে টাইমটো পাছ হৈ গ'ল পাছ হৈ যোৱাৰ পিছত তাৰমানে তেওঁলোকে তাৰমানে টাইমটো মেকআপ কৰিব নোৱাৰিব সেইকাৰণে তাৰমানে টাইমটো বঢ়াই দিব লাগে নহ'লে কিন্তু আমি কিন্তু হাল্লা কৰাৰ তাৰমানে অশৃংখলৰ পৰিস্থিতি প্ৰথমতে প্ৰধান শিক্ষকৰ আৰু দ্বিতীয়তে আমাৰ এই শিক্ষক মণ্ডলীৰ আৰু পুৱা দেৰি হৈছে অকণমান আধা ঘণ্টা লেট কৰি দিছে তাৰপিছত আকৌ সময়টো অকণমান বঢ়াই দিছে আৰু অকণমান মানে দেৰি হৈছে এইটো আমাৰ অলপ ভাল লগা নাই আৰু মানে বেয়া লাগি আছিল নাই পোৱা টাইমটো দিছে নহয় প্ৰথম অৱস্থাত মানে অকণমান 9:35 দিছে আমাৰ পেপাৰখন আমি 12:35 পৰীক্ষা শেষ হৈছে বেলেগ এনেও অসুবিধা পোৱা নাই আমি টাইমখিনি বঢ়াই দিছে আমাক যিমান মিনিট লেট হৈছিল সেইখিনি বঢ়াই দিছে 35ৰ পৰা আৰম্ভ হৈছিল গাছবাৰী আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা দিছে এনে প্ৰথমতে আমি ভাবিছিলোঁ আমাক টাইমটো বঢ়াই দিব নে নিদিয়ে তাৰে পিছত গম পালোঁ টাইমটো বঢ়াই দিম বুলি কৈছে তাৰপিছত বঢ়াইও দিছে পৰ্যবেক্ষক পৰিচালনা সমিতিকো দোষাৰোপ ক্ষুব্ধ অভিভাৱকৰ এক্সাম হ'ব লাগে মানে 7:30 পৰা সোমাব দিছে ল'ৰাবিলাক কিন্তু 7:30 পৰা সোমাব লাহে সোমাই দিছে 9টা বাজি পৰীক্ষাটো হ'ব লাগে কিন্তু পৰীক্ষাটো হোৱা নাই মানে আমি ভাবিছোঁ কিয় হোৱা নাই আমি গম পালোঁ যে আমি সেইটো মানে পেপাৰ আহি পোৱা নাই আমি সুধো পেপাৰ কিয় আহি পোৱা নাই ইমান যে আপোনালোকৰ এটা মাষ্টাৰ আছে বা ইমান টিচাৰ আছে আপোনালোকৰ ইমান যে গাৰ্জেন আছে সভাপতি আছে সম্পাদক আছে ইমান থকাৰ মাজত কি কাৰণে এনেকুৱা হ'ব পাৰে এনেকুৱা হ'ব নহ'লে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যত আছে ঘৰৰ পৰা আছে কিবা সপোন এটা আশা এটা লৈ আছে সেই বস্তুটো ভৱিষ্যত যদি ল'ৰা ছোৱালী পেপাৰ আউট বুলি গম পায় কিমান ডিপ্ৰেশ্যন ভুগি যাব ইয়াতে ডিপ্ৰেশ্যন হৈ যাব ভয় লাগিব পেপাৰ হৈছে বেলেগে বহুত ভাল ৰিজাল্ট কৰিব মইতো ৰিজাল্ট কৰিব নোৱাৰিম কিমান ডিপ্ৰেশ্যন এটা হৈ গৈছে ইয়াৰ বাবে জগৰীয়া আমাৰ এই স্কুলখনৰ যিটো মানে প্ৰিন্সিপাল হ'ব বা লগতে যোন সভাপতিৰ দায়িত্ব থাকে সভাপতি হ'ব আৰু হেডমাষ্টাৰ এই যে 100% জগৰীয়া হয় মোৰ মতে ইনচাৰ্জ 1 নম্বৰ আৰু ইনচাৰ্জৰ লগত কমিটিত থকা সভাপতি সম্পাদকক আপোনালোকে এটা বিহিত ব্যৱস্থা কৰিব লাগিব ইনচাৰ্জৰ লগত এই হাইস্কুলৰ বা এই পৰীক্ষাৰ বা স্কুলখনৰ যোন কমিটিত থাকে সেই কমিটিৰ সভাপতি সম্পাদকৰ ওপৰতো আপোনালোকে শাস্তি দিব বুলি মোৰ অনুৰোধ থাকিল কিন্তু এই কাৰণে যে ল'ৰা ছোৱালীৰ ওপৰত তেওঁলোকে কিয় হেতালি উপালি কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ ওপৰত কিয় হেতালি উপালি কৰিছে আৰু এইটো গাছবাৰী চেণ্টাৰ বুলি ক'লে সকলো কিমান আমি জন্ম নোপোৱাৰে চেণ্টাৰ গতিকে এই ব্যৱস্থাটোত গতিকে আমাৰ যাতে প্ৰধান শিক্ষকৰটোতো আহিয়ে নপৰে গতিকে ইয়াৰ লগতে ইয়াৰ কমিটিকো আপোনালোকে যাতে বিহিত ব্যৱস্থা কৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ প্ৰথমখন দেওনা হ'ল মেট্ৰিক পৰীক্ষা ইয়াক লৈ প্ৰধান শিক্ষকে হেতালি খেলিবলৈ কেনেকৈ পালে সাহস দুখী কেৱল প্ৰধান শিক্ষকেই নে গুৰেশ্বৰবাসীক লাগে এক নিৰপেক্ষ তদন্ত গুৰেশ্বৰৰ পৰা দীপাংকৰ দাসৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ
NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা